7 সিটাৰ গাড়ী আপুনি 1,60,000 এখন আপোনাৰ 1,30,000 টকা দিলে হ'ল গাড়ী 5টা টায়াৰ নতুন হয় গাড়ী এক টকা কাম নাই নাই খালি আহিব ষ্টাৰ্ট দিব লৈ যাব হয় গাড়ীখনৰ দাম ৰাখিছো অনলি 170 আইটেম 2014 মডেল 2 লাখ টকা ইনোভা 2.5 লাখ টকাত আপুনি ইনোভা হয় দাম ৰাখিছো 1,15,000 টকা তো এতিয়া মই আছো দবকা আৰু দবকাৰ যে হাইৱেছত আছো আৰু আমাৰ লগত আছে জুবাইদা ইয়াৰ পূৰ্বতে ভিডিঅ' বনাইছো জুবাইদাৰ লগত ভাল ৰেছপন্স পোৱা গৈছে ভিডিঅ'ত আৰু নতুন ষ্টকত আপডেট হৈছে দেখা পাইছে বহুত গাড়ী ৰখাই থোৱা আছে এতিয়া আমাৰ জুবাইদাক সুধিম ইয়াৰ প্ৰপাৰ এড্ৰেছটো কি আমাৰ ভিউৱাৰ যদি আহিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব পাৰে তেওঁলোকক একদম প্ৰপাৰ এড্ৰেছটো জনাই দিব যাতে তেওঁলোকৰ অসুবিধা নহয় আমাৰ ভিউৱাৰ্ছৰ অসুবিধা হ'ব নালাগে এড্ৰেছটো মই বাইজানক কওঁ হুজাই ডিষ্ট্ৰিক্ট দবকা প্ৰপাৰ আপোনাৰ 4 লাইনৰ লগত আৰু ইফালে আছে আপোনাৰ লাইফ কেয়াৰ হস্পিটেল হয় তাৰ ওচৰত আপুনি যে হাই মটৰ পাই যাব ইফালে আপুনি লংকা দবকা ইফালে ওচৰত দবকাৰ ওচৰতে ইফালে আকৌ আপোনাৰ লামডিং ইফালে ডিপু সকলিয়া মাঞ্জা সব পৰা ইফালে সন্তান একেবাৰে দবকাত আহিলে লাইফ কেয়াৰৰ ওচৰত আহিলে দেখাই পাব যে হাইৱেজ আৰু ফোন নম্বৰ দিয়া আছে স্ক্ৰীনত ফোন কৰি আহিব পাৰে যদি কিবা অসুবিধা হৈছে এড্ৰেছত ফোন কৰি আপুনি এইটো যে বুজাই দিব লাইভ লোকেশন পঠাই দিম গতিকে এড্ৰেছ লোৱাত কোনো অসুবিধা নাই আপোনাক লাইভ আৰু এটা ক'ব বিচাৰো আমাৰ দোকানৰ নাম মাৰিলে লাইভ লোকেশন আপুনি আহি যাব ডাইৰেক্ট আহিব মানে গুগলত আপুনি সাৰ্চ কৰিলে আমাৰ যে হাইৱেজ আহি যাব গতিকে ইয়াত সুধিব বিচাৰিছো সেকেন্ড হ্যান্ড গাড়ী ইয়াত ৰিফাইনেন্স এক্সচেঞ্জ হ'ব না নাই হৈ যাব একদম সৰ্বনিম্ন কিমান দিব লাগে ৰিফাইনেন্সত হয় ভিউয়াৰ্স ধৰক আপোনাৰ যেটো চাকৰিয়ান মানুহ থাকে এভাৰেজ ধৰক আপোনাৰ 1 লাখ টকা দিলে আমি গাড়ী এখন ওলাই দিব পাৰিম মানে ফাইনান্স কৰিবলৈ হলে 1 লাখ টকা লৈ আহিলে এখন গাড়ী লৈ যাব পৰা এটা হেৰি আছে গাড়ী আছে মানে গাড়ী এখন কিনিবলৈ আপোনাক যে 5-10 লাখ টকা লাগিব এনেকা নহয় 1 লাখ টকা থাকিলেও আপুনি আহিব পাৰে ডিলাৰলৈ যে হাইৱেজত আহক 1 লাখ টকা গাড়ী ইয়াত ফাইনান্স কৰি ওলাই লৈ যাব পাৰে গতিকে ইয়াত এক্সচেঞ্জৰ সুবিধাটো আছেই নিশ্চয় খালি গাড়ীখন আপোনাৰ নামত থাকিব লাগিব হয় এই মানুহজন আমাৰ লগত থাকিব লাগিব মানে আহিব লাগিব হয় তো গতিকে আমি গাড়ীখন মানে ৰাখে মানে ট্ৰাষ্টেড ডিলাৰ সেই বুলি কোৱা হয় যে গাড়ী এখন যেতিয়া কিনে তেওঁলোকে গাড়ী এখন একদম ভাল মানুহৰ পৰা কিনিব মানে ট্ৰাষ্ট কৰিব পৰা মানুহৰ পৰা কিনিব একদম যাৰ গাড়ী হয় তেওঁ আহিব লাগিব তেওঁৰ পৰা গাড়ী কিনি আপোনাক হেণ্ডঅভাৰ কৰা হয় গতিকে বেছি দেৰি নকৰো আৰু ভিডিঅ'লৈ আগবঢ়ো গাড়ী দেখুৱাই যাওক তো আজি প্ৰথম গাড়ী কোনখন দেখাব আমাক ৰেনল্ট কুইড হয় কৈ যাওক এতিয়া ৰেনল্ট কুইড 17 মডেল 17 মডেল ৰেনল্ট কুইড আৰু এখনৰ আস্কিং কিমান ৰাখিছে এখন আপোনাৰ আমাক দিলে হ'ল আপুনি 170 দিলে হ'ল 170 1,70,000 টকা এখনৰ আস্কিং আছে এখন ফাইনান্স হ'ব নেকি হৈ যাব ফাইনান্স হৈ যাব এখনত কিমান দিব লাগিব এখনত ধৰক এভাৰেজ 1 লাখ টকা লৈ আহিব 1 লাখ টকাত আপুনি এখন গাড়ী লৈ যাব পাৰে কন্ডিশন চাব পাৰে গাড়ীৰ একদম অৰিজিনাল পেইণ্টত আছে গাড়ী কোনো টাচ ৰিপেইণ্ট আছে নেকি অলপ বাম্পাৰ চাম্পাৰ আছে পুৰা গাড়ী অৰিজিনাল আছে আৰু এফালে গাড়ীৰ ইঞ্জিন সিল আছে না নাই বিশেষ কথাটো হ'ল এটো সিল ইঞ্জিন আপুনি 1 লাখ টকা লৈ আহিলে এখন লৈ যাব পাৰে ফাইনান্স কৰি আৰু 170 হল কেছত ললে হল নেক্সট গাড়ী এখন Honda Ion হয় Honda Ion আপোনাৰ এখন আপোনাৰ আছে 2013 মাইকি মানুহৰ প্ৰেছৰ গাড়ী চাব পাৰে গাড়ীৰ দাম ৰাখিছো only 170 only 165 তাক আকৌ কি আছে নামম ট্ৰান্সফাৰ সব কৰাই দিব আপুনি এক্সট্ৰা পইচা দিব নালাগে তো আপুনি এখন 165ত আপুনি লৈ যাব পাৰে আৰু ডকুমেন্ট কৰি দিয়া হ'ব ডকুমেন্টেশন ইয়াত প্ৰবলেম নাই আপুনি নিজে কৰিব নালাগে ডকুমেন্টেশন কৰি পেলাই 165ত এখন আপোনাক দিয়া হ'ব আৰু ফাইনান্স কৰিবলৈ 1 লাখ টকা দিব লাগিব ফাইনান্স এখন নহব 15 ওপৰত নহব আচ্ছা এখনত ফাইনান্স নহব আপুনি কেছত ল'ব লাগিব 165 এখনৰ আস্কিং প্ৰাইস নেক্সট গাড়ী কোনখন দেখাব আমাক সুইফট ডিজায়াৰ ওকে সুইফট ডিজায়াৰ হয় এখন ডিডিআই হয় কিমানৰ মডেল এখন 2012 মডেল 2012 ৰ সুইফট ডিজায়াৰ এখন ডিডিআই কিমান ৰাখিছে আস্কিং এখন আপোনাৰ বেছি নহয় ভাইজান 2,20,000 টকা এইখন আস্কিং ৰাখিছে 2012 চনৰ এখন ফাইনান্স নহব কেছ ল'ব লাগিব 2,20,000 টকা হয় নেক্সট গাড়ী এখন i10 2014 মডেল বহুতে বিচাৰে i10 হয় টপ মডেল হয় কাপ্পা ইঞ্জিন কয় এইটো হয় তো কাপ্পা ইঞ্জিন আপুনি চাব পাৰে
খুলি কিনি গাড়ী পুৰা A1 কন্ডিশন আছে, এক টকা কাম নাই, 170 দিলে দি দিম। 170 দিলে অনলি 170। 170 দিলে আপুনি i10 পাই আছে টপ মডেল, একদম অৰিজিনাল গাড়ী, বাম্পাৰ টাচ আপ আছে, বাম্পাৰ টাচ আপ আছে ন, আৰু ইঞ্জিন সিল হয়, ইঞ্জিন সিল মানে গাড়ীৰ মেইন হল ইঞ্জিন সিল হলে গাড়ী এখন আপুনি ল'বই লাগে, ভাল গাড়ী এখন গাড়ী। Honda Accent 2015 মডেল, গাড়ীখনৰ দাম ৰাখিছো আমি 2,80,000 টকা। 2,80,000 টকা হয়, পুশ বটম ষ্টাৰ আছে। আৰু কি লাগে? গাড়ীখনৰ টায়াৰো ঠিক ঠাক আছে আৰু কালাৰ একদম ভাল হৈ আছে, কালাৰ একদম এক্সিডেন্টাল গাড়ী আছে নাই নাই ভাই, এইবিলাক নাৰাখো, এক্সিডেন্টাল গাড়ী নাৰাখে ন, যদি কোনোবা এক্সিডেন্টাল ওলাব পাৰে, মানে এক্সিডেন্ট কিবা যদি গাড়ী ওলাব পাৰে, তেতিয়া মই গাড়ীখন আপোনাক এনে দি দিম, পাৰ্টিয়ে যিমান দাম কয় সিহঁতে বুজি কিনি যিমান দাম কয় দি দিম গাড়ী সিহঁতক। মানে এক্সিডেন্টাল গাড়ী নহয় দাদা, ইমানখিনি ভৰসাত মানে সেইটো কৈছো, পাৰ্টিয়ে এক্সিডেন্ট গাড়ী ওলাই দিব পাৰিছে, কিবা সিহঁতে যিমান মন ইচ্ছা মতে যিমান দাম কয় তাতে দি দিম এখন গাড়ী। হয়, তো এখন গাড়ী এক্সিডেন্টাল নহয়, কোনো এখন গাড়ী এক্সিডেন্টাল নহয় বুলি দাদা কৈছে, আৰু এখন গাড়ী অৰিজিনাল হয়, সিল ইঞ্জিন হয়। কিমান কৈছে আস্কিংটো আকবাৰ কৈ দিব? 280 এখনৰ আস্কিং আছে, আৰু ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব, নহ'ব, হ'ব। কিমান দিব লাগিব এখনত? এখন ধৰক 1 লাখ টকা। 1 লাখ টকা, 1 লাখ টকা দিলে এখন আপুনি লৈ যাব পাৰে, আৰু ফাইনেন্স কৰিবলৈ হ'লে 1 লাখ টকা দিব লাগিব, আৰু কেছত ল'বলৈ হ'লে 280 দিব লাগিব। কিবা এটা চাই দিম, আমাৰ ভিডিঅ'ৰ পৰা আহিলে নিশ্চয় চাই দিব লাগিব। হয়, এইখন আছে অমনি, বহুতে বিচাৰে এইখন। 17 মডেল, খুব ধুনীয়া কণ্ডিশ্যনত হৈ আছে। টায়াৰ কেইটা নতুন আছে, চাব পাৰে, গাড়ী কণ্ডিশ্যনো ভাল। 17 মডেল ন? হয়। কিমান ৰাখিছে এইখন? এখন আপোনাৰ দাম ৰাখিছো 2,20,000। 2,20,000 এখন বহুতে বিচাৰি থাকে, ভিডিঅ'ত কমেণ্টো আহে যে অমনি দেখাব লাগে, ইকো দেখাব লাগে, তো অমনি লৈ আহিছো। 2017 মডেল, আস্কিং কিমান কৈছে? 2,20,000। 2,20,000 টকা, আৰু ফাইনেন্স কৰিবলৈ হ'লে কৰাই দিম। কিমান দিব লাগিব? 1 লাখ টকা লৈ আহিব। 1 লাখ টকাত আপুনি এখন অমনি লৈ যাব পাৰিছে জে হাইৱেজৰ পৰা। এখন ভাল গাড়ী, 2017 মডেল, একদম অৰিজিনেল পেইণ্টৰ গাড়ী দেখা গৈছে। হয়, এখন গাড়ী A-Star। হয়, এইটো মানে আপোনাৰ পাহাৰীয়া ৰজা হয় নেকি? হয়, এইটো মণিপুৰ ডিমাপুৰ আপটো এইটো গাড়ী লাগে সিহঁতৰ। হয়, A-Star এখন আপোনাৰ 2010 মডেল, গাড়ী LCD বেক কেমেৰা সব লাগি আছে। হয়, এক টকা কাম নাই, খালি লৈ যাব লাগে, চলাব লাগে। হয়, বেক কেমেৰাও লগোৱা আছে, আৰু এইখন 2010ৰ গাড়ী হয়, আৰু কালাৰ অৰিজিনেল হয় নে অৰিজিনেল পেইণ্ট হৈছে? এইবিলাক কৰাই নাই ভাইজান, আপুনি চাব পাৰে, কৰাই নাই, আমি কৰাই দি দিম এইবিলাক। গাড়ী কালি সোমাইছে, সেইকাৰণে আমি একো কৰা নাই, অৰিজিনেল পেইণ্টতে আছে গাড়ী। যদি আপোনাক অলপ কিবা টাচ আপ কৰাব লাগে, কৰাই দিব দাদা, ইয়াতে কৰাই দিয়া হ'ব। তো গতিকে এইখন কিমান ৰাখিছে? 180 আৰু কিবা এটা নেগোচিয়েবল কৰিব? নিশ্চয় কৰাই দিম, অন টেবল কিবা এটা চাই দিম। হয়, মানে 180 এটা এখন আস্কিং ৰাখিছে, আৰু অন টেবল বহিলে নেগোচিয়েবল কৰাই দিব কিবা এটা। আৰু গাড়ী এখন ল'বলৈ হ'লে আপুনি ডিলাৰলৈ আহিবই লাগিব, আৰু চলাই চাব লাগিব ভাল হয় নে নাই। এখন ট্ৰাষ্টেড ডিলাৰ আৰু ভাল গাড়ী ল'বলৈ আপুনি সদায় বিচাৰিব। নেক্সট এইখন 2013 মডেল ভাইজান। হয়, এসি কার 2013 মডেল, লাস্ট যেতিয়া বন্ধ হৈছে তেতিয়াৰে গাড়ী। এখনৰ দাম ৰাখিছো 155। অনলি 155 এখন আপোনাৰ গাড়ী, আৰু অৰিজিনেল পেইণ্টতে আছে গাড়ী, অৰিজিনেল পুৰা অৰিজিনেল পেইণ্টত এখন গাড়ী আছে। 2012 না 13 2013 গাড়ী। হয়, 13 গাড়ী হয়, আৰু গাড়ী একদম অৰিজিনেল পেইণ্টত আছে। কিমান কৈছে আস্কিংটো? 155 এখন আস্কিং আছে, আৰু এখনত নেগোচিয়েবল দ্বাৰা কৰি দিব, কিন্তু ফাইনেন্স এখনত নহ'ব। হয়, ফোর্ড পিস্তা, হয়, পেট্রোলৰ হয়। হয়, এখন আপোনাৰ 1,25,000 টকা দিলে হ'ল। 1,25,000 হয়, পেট্রোলৰ গাড়ী, এক টকা কাম নাই, হাত তলফৰ ষ্টাৰ্ট। হয়, একো প্ৰব্লেম নাই। 125 কৈছে নেকি? 125 অনলি 125 কেছত ল'ব লাগিব ন? কেছ 125 এখনৰ আস্কিং আছে, আৰু আপুনি কেছত ল'ব লাগিব এখন। তাকে আকৌ ভাইজান এইটো আপোনাৰ নাম ট্ৰান্সফাৰ কৰাই চব কৰাই দিম, ডকুমেন্ট কৰাই দিয়া হ'ব, মানে ইয়াত নাম ট্ৰান্সফাৰ কৰাই দিয়া হ'ব, মানে ট্ৰান্সফাৰ আপোনাক ইয়াতে কৰাই দিয়া হ'ব, আৰু ট্ৰান্সফাৰ ডকুমেন্ট লৈ পেলাই আপোনাক 125 কোৱা হৈছে। এখন 125 লৈ যাব পাৰে। নেক্সট এখন, তাকে আকৌ বাৰ্গেনিং নহ'ব, আহিব আৰু লৈ যাব, কৈ দিয়া হৈছে আগতে, কম ৰখা হৈছে দাম কম। হয়, এখন আপোনাৰ 15 মডেল, আস্তা ফুল টপ মডেল, 5টা এলহুইল লগোৱা আছে, ফুল বটম ষ্টাৰ্ট চাব পাৰিছে। হ্যাঁ, ডিজেল ভাৰ্সন। হয়, আপোনাৰ এখন আপুনি 2,40,000 টকা দিলে হ'ল। 2,40,000 অনলি 2,40,000 2,30,000 টকা দি দিব যাওক। 2,30,000 অভাৰ, ইয়াতে 10,000 টকা ডাইৰেক্ট কমাই দিয়া হৈছে। 2,30,000 টকা এখন আপোনাৰ
দিয়া হ'ব আৰু কালাৰ একদম অৰিজিনাল কালাৰ হয় নে নাই একদম ভাল কালাৰ হৈ আছে নেক্সট এখন পুশ বটম ষ্টাৰ আছে পুশ বটম ষ্টাৰটো আছে নেক্সট এখন বলেৰো এখন আপোনাৰ 20 মডেল এখন আপোনাৰ 6,10,000 টকা দিলে হ'ল 6,10,000 অনলি 6,10,000 কেছ লৈ আহক লৈ যাব পাৰিব পাৰচেজ কৰিব 6,10,000 আপুনি এখন লৈ যাব পাৰে টপ মডেল হয় নেকি টপ মডেল হয় আৰু গাড়ী এখন নতুন কণ্ডিশ্যন হৈ আছে কিমান কৈছে 6,10,000 আৰু কিবা এটা আপুনি নেগোচিয়েবল এটা কৰি দিব টায়াৰ চাব পাৰে ফাইনান্স কৰিবলৈ কিমান দিব লাগে এখনত ফাইনান্স হয় চাকৰিয়াল মানুহ থাকিলে আপুনি এনেকা আছে 1,60,70,000 টকা দিলে হ'ল 1,60,70,000 টকা দিলে আপুনি এখন বলেৰো লৈ যাব পাৰিব টপ মডেল গাড়ী লৈ যাব পাৰিব নেক্সট এখন ব্ৰেজা 17 মডেল 17 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন আপোনাৰ দাম ৰাখিছো 4.5 লাখ টকা 4.5 লাখ টকা 4.5 লাখ টকা এখন ব্ৰেজা ৰখা হৈছে দাম আৰু গাড়ীৰ কণ্ডিশ্যন চাব পাৰিছো নতুন হৈ আছে হয় গাড়ী কিবা কাম আছে নেকি একো কাম নাই ভাই একো কাম নাই নাই আহিব আৰু লৈ যাব আৰু ইয়াৰ পৰা চলাই লৈ যাব লাগে আপোনাৰ তেলো আছে চাগে গাড়ী তেল আছে গাড়ী তো গাড়ী এখন ফাইনান্স কৰিবলৈ ভিউছে কিমান দিব লাগিব ধৰক এখন আপোনাৰ যিটো চাকৰিৰ মানুহ হয় 1,60,70,000 টকা দিলে হ'ল 1,60,70,000 টকা দিলে এখন আপুনি ফাইনান্সতো লৈ যাব পাৰে আমাৰ যে হাইৱেছৰ পৰা গাড়ী কণ্ডিশ্যন একদম ভাল হৈ আছে শ্বৰুম বুলি ক'ব পাৰি শ্বৰুম কণ্ডিশ্যন হৈ আছে এসি টেসি সব এভরিথিং ওকে মানে নতুন গাড়ী হয় আৰু মিউজিক সিস্টেম সব লাগি আছে গাড়ীখন কালাৰ চাই ক'ব পাৰে গাড়ীখন কিমান ভালকৈ ৰখা হৈছে কিমান ভাল হৈ আছে গাড়ীখন এইখন আমিজ 20 মডেল হয় এখন আপোনাৰ 480 দিলে হ'ল 480 এখন আপুনি 480 দিলে দাদা দি দিব এলসিডি ব্যাক ক্যামেরা সব লাগি আছে হয় 480 পৰা নেগোচিয়েবল হ'ব না নাই কিবা এটা চাই দিয়া হ'ব তো 480 এখন আস্কিং আছে আৰু নেগোচিয়েবল হ'ব ফাইনান্স হ'ব কিমান দিব লাগে ফাইনান্সত আপোনাৰ চাকৰিয়াল মানুহ হলে এনেকা 1,60,000 টকা দিলে হ'ল 1,60,000 টকা মান দিলেও হৈ যাব নেক্সট এখন দেখাই দিব এখন 15 মডেল এখন ভাইজান ৰাখিছো 1,25,000 টকা 1,25,000 এখন আপোনাক 1,25,000 টকা হৈছে দামটো আৰু ইয়াত নেগোচিয়েবল এটা কৰি দিব কিবা এটা চাই দিম কিন্তু ফাইনান্স এখন নহব ফাইনান্স নহব আপুনি এখন কেছত ল'ব লাগিব 125 কিবা নেগোচিয়েবল ইয়াতো কৰি দিয়া হ'ব নেক্সট এখন ডাস্টাৰ টেৰনো 2015 মডেল হয় এখনৰ দাম ৰাখিছো আপোনাৰ এলয় লগোৱা আছে হয় টপ মডেল হয় কিমান লাগিছে এখন আপোনাৰ 3,30,000 টকা দিলে 3,30,000 হয় 3,30,000 এখনৰ আস্কিং ৰখা হৈছে আৰু কিবা নেগোচিয়েবল কৰি দিব নিশ্চয় কৰাই দিম ফাইনান্স কৰিবলৈ হলে কিমান দিব লাগিব এখন ফাইনান্স আপোনাৰ এনেকা 1,60,000 দিলে হ'ল 1,60,000 মানে 1.5 লাখ টকা মান দিলেও আপুনি এখন ফাইনান্স কৰি দিব পাৰিব লৈ যাব পাৰিব হয় এখন চেভৰলেট এনজয় হয় 7 সিটাৰ গাড়ী হয় একবাৰে পানী নাপাও আপুনি চাব পাৰে কিমান ডাঙৰ গাড়ী হয় চাৰিটা টায়াৰ নতুন আছে কিমান কৈছে দামটো অনলি 1,60,000 টকা দিলে 1,60,000 টকা 7 সিটাৰ গাড়ী 7 সিটাৰ গাড়ী আপুনি 1,60,000 পাই আছে আৰু কি লাগে 7 সিটাৰ গাড়ী ডাঙৰ গাড়ী 1,60,000 পাই আছে আৰু 5,000 টকা ডিসকাউন্ট আৰু 5,000 টকা ডিসকাউন্ট তাকে ইনক্লুড এটো নাম ট্ৰান্সফাৰ সব থাকিব মানে ট্ৰান্সফাৰ ডকুমেন্ট আপোনাৰ ইয়াত কৰি দিয়া হ'ব আৰু কিমান কৈছে 155 হ'ব দি দিম 155 দি দিব হয় যোনটো খালি ভিডিঅ'ত কৈছো এটো খালি দেখাই দিলে হ'ল মই এটো দামত দি দিম হয় মানে ভিডিঅ' যোনটো কোৱা হৈছে আপুনি এটো আহি ক'ব লাগিব আপোনাক 155 এখন 7 সিটাৰ গাড়ী দিয়া হ'ব টায়াৰ নতুন হৈ আছে টায়াৰ একদম আপুনি চিন্তাই কৰিব নালাগে টায়াৰ চাব পাৰে হয় নেক্সট এখন আছে এখন আপোনাৰ ওয়েগনাৰ হয় এখন আপোনাৰ গাড়ী ভাল আছে হয় টায়াৰ চাব পাৰে নতুন হয় এখন আপোনাৰ 1,30,000 টকা দিলে হ'ল 1,30,000 এখন ওয়েগনাৰ টায়াৰ নতুন কালাৰ ভাল হৈ আছে 1,30,000 কৈছে দাদাই 1,30,000 টকাত এনেকুৱা ধৰণৰ ইমান ভাল কণ্ডিশ্যনৰ গাড়ী নাপায় কিন্তু হয় DXi হয় 1,30,000 ইমান ভাল কণ্ডিশ্যনৰ গাড়ী আপুনি নাপায় আপুনি এখন ল'ব পাৰে টায়াৰ চাৰিওটা টায়াৰ একদম ভাল টায়াৰৰ প্ৰব্লেমো নাই কালাৰৰ প্ৰব্লেম নাই 135 কৈছে আৰু আহিলে কিবা এটা দাদা নেগোচিয়েবল কৰিব কিন্তু নিশ্চয় কৰাই দিম মই জোৰ কৈছে নেগোচিয়েবল কৰাই দিছো আপোনাক হয় ভিডিঅ'তে নেক্সট এখন সুইফট ডিজায়াৰ হয় 2016 মডেল গাড়ী ফুল টপ মডেল পুশ বটম গাড়ী ষ্টার্ট আছে এখন আপোনাৰ কিমান ৰাখিছে 3,70,000 3,70,000 হয় 3,70,000 টকা এখনৰ আপোনাৰ আস্কিং ৰাখিছে আৰু ইয়াতো নেগোচিয়েবল এটা কৰি দিব নিশ্চয় কৰাই দিম ফাইনান্স চাৰিটা এভেইলেবল আছে
ফাইনেন্স হ'ব হয় হৈ যাব কিমান দিব লাগিব ফাইনেন্সত ফাইনেন্সত আপুনি চাব লাগিব তাকে চাকৰিয়াল মানুহ হলে কমত মিলাই দিম হয় যিমান পাৰো কমত মিলাই দিম আৰু বহুত চাকৰিয়ালটো নহয়ও কিন্তু দাম আপুনি অলপ ফাইনেন্স মিলাই দিব আৰু নিশ্চয় মই দি দিম চিভিল ভাল থাকিলে আমি যিমান পাৰো দাদা গাড়ীখন চেল কৰিবৰ কাৰণে হয় চিভিল ভাল থাকিলে আপোনাৰ এখন ভাল দামতে আপোনাক ফাইনেন্স কৰি দিব এখন যাইলো হয় ভাইজান এখন একেবাৰে পানী দাও কিমান দেখিছে গাড়ী 5টা টায়াৰ নতুন হয় গাড়ী এক টকা কাম নাই খালি আহিব ষ্টাৰ্ট দিব লৈ যাব গাড়ীখনৰ দাম ৰাখিছো অনলি 170 তাকে একেবাৰে আপোনাৰ নাম ট্ৰান্সফাৰ কৰি এভৰিথিং কৰি দিম চাব পাৰে টায়াৰ নতুন হৈ আছে ইমান ডাঙৰ গাড়ী কিমান কৈছে 170 কোনোবা দিব নোৱাৰিব ভাইজান কি হয় গাড়ীখন আপোনাৰ এইটো 7 সিটাৰ গাড়ী আপুনি চাব পাৰে গাড়ী এক টকা কাম নাই 5টা টায়াৰ নতুন হয় কোনোবা দিব নোৱাৰিব কোনো ডিলাৰ দিব নোৱাৰিব হয় 170 কৈছে অনলি 170 এখন 7 সিটাৰ গাড়ী লৈ যাব আৰু টায়াৰ চাব পাৰে নতুন টায়াৰ নতুন বুলি ক'ব লাগিব কিয়নো টায়াৰ 80% টায়াৰ ভাল হৈ আছে এখন লৈ যাব পাৰে 170 এখন দেখাব সুইফট ডিজায়াৰ হয় এখন আপোনাৰ দাম ৰাখিছো 1,30,000 টকা হয় 1,30,000 অনলি 1,30,000 মানে কমত গাড়ী আছে বহুত ন আছে কম দামী গাড়ী বহুত আছে 1,30,000 টকাত আপুনি এখন লৈ যাব পাৰে সুইফট ডিজায়াৰ এখন ডাষ্টাৰ হয় ডাষ্টাৰ 2013 মডেল হয় এখন আপুনি মোক দিলে হ'ল 2,10,000 2,10,000 কোনোবা দিব নোৱাৰিব টপ মডেল আছে 2,10,000 টকা দি দিম 2,10,000 টকাত আপুনি ডাষ্টাৰ টপ মডেল পাই আছে এইফালে যাব নোৱাৰো জেগা অলপ কম আছে দেখাই দিছো মই ভিডিঅ'ত ভালকে গাড়ী লৈ যাব পাৰে 2,10,000 টকাত আপুনি এখন লৈ যাব পাৰে এল্টো 2009 ৰ মডেল হয় চেন্ট্ৰেল লক লগোৱা আছে হয় চেন্ট্ৰেল লক লগোৱা আছে গাড়ী ট্যাক্স আপোনাৰ 30 লকে ওকে আছে গাড়ীখনৰ দাম ৰাখিছো আপোনাৰ অনলি 1,05,000 টকা 1,05,000 গাড়ীৰ বিষয়ে যদি আৰু সবিশেষ জানিবলৈ আছে আপোনাক আপুনি ফোন কৰক ফোন নম্বৰ দিয়া আছে দাদা আৰু ভালকে আপোনাক ডিটেইলছত কৈ দিব যদি লাগে আপোনাক হয় এখন কিমান কৈছে আস্কিংটো 1,05,000 মানে 1,00,000 টকা ধৰিব পাৰি আৰু হয় নাম ট্ৰান্সফাৰ কৰাই দিম হয় মানে 1,05,000 টকা আপোনাৰ এখন আস্কিং ৰখা হৈছে খুব কম মূল্যত আপুনি অল্টো পাই আছে 1,00,000 ভিতৰত হয় এখন নেক্সট এখন দেখাব ইনোভা গাড়ীখনৰ লুকসটো চাই লওক টপ মডেল গাড়ী একেবাৰে ধুনীয়া হৈ আছে গাড়ী নাম ট্ৰান্সফাৰ কৰাই দিম 2.5 লাখ টকা দিলে হ'ল হুড এসি আছে 2.5 লাখ টকা ইনোভা 2.5 লাখ টকাত আপুনি ইনোভা হয় হুড এসি আকৌ আছে হয় 2.5 লাখ টকাত ইনোভা পাই আছে দৰ্শকে ন এইবিলাক ভাইজান এইবিলাক মই মানে অলপ সামথিংত মাৰ্জিনত দি আছো মানে আপুনি মানে গাড়ী বেচিব লাগে বাস আমাৰ ভিউয়াৰ্সে বা আমাৰ গ্ৰাহকে ভাল গাড়ী এখন পাব লাগে কম দামত লুকসটো চাই লওক 15-16 ৰ লুকসটো লগোৱা আছে হয় কিমান কৈছে 2.5 লাখ টকা ইনোভা হয় 7 সিটাৰ আকৌ হুড এসি রুফ এসি আছে হয় এখন দেখাব সেন্ট্রো আপনার 2009 এর মডেল ট্যাক্স আপনার 5 বছর দিয়া আছে এখন দাম রাখিছো 1,15,000 টাকা 1,15,000 সেন্ট্রো ভাল কন্ডিশনৰ গাড়ী কালাৰ ভাল কোনো ধৰণৰ স্ক্ৰেচ ডেন্ট আপুনি দেখা নাপায় কিমানত কৈছে 1,15,000 টকা অন টেবলত কিবা আৰু নেগোশিয়েবল এটা কৰিব কিবা এটা চাই দিব এখন দেখাব এল্টো এলএক্সআই এসি পাওয়ার স্টিয়ারিং সব আছে এখন আপনার দাম রাখিছো 145 দিলে হল 145 সাইডে টায়ার নতুন আছে একো কাম নাই আকৌ আপোনাৰ পাওয়ার উইন্ডো আছে কিমান কৈছে দামটো 145 এল্টো এলএক্সআই 145 এখনৰ আপোনাৰ আস্কিং ৰাখিছে দাদা আৰু ভাল কন্ডিশনৰ গাড়ী আপুনি এখনৰ কথা ভাবিব পাৰে নেক্সট আৰু এখন দেখা পাইছো 17 ৰ মডেল এল্টো এলএক্সআই এখনৰ দাম ৰাখিছো আপোনাৰ 270 এখনত 270 ৰাখিছে ন হয় 270 ৰাখিছো হয় 270 এখনৰ আস্কিং ৰাখিছে দাদা আৰু নেগোশিয়েবল এটা কৰি দিব এখনত অলপ কিবা এটা কৰি দিম ফাইনান্স হ'ব নেকি এখনত ফাইনান্স হৈ যাব কিমান দিব লাগে ফাইনান্স এখন আপোনাৰ ধৰক 1 লাখ টকা লৈ আহিলো 1 লাখ টকা মানে 1 লাখ টকা লৈ আহিলে গাড়ী এখন লৈ যাব পাৰিব আৰু ইয়াৰ পৰা তো 1 লাখ টকাত আপুনি এখন ফাইনান্স কৰি লৈ যাব পাৰে আৰু যদি কেছ ল'ব লাগে 1 কিমান লাগিব 1 লাখ কিমান ডাউন পেমেন্ট 1 লাখ টকা দিলে হ'ল আৰু 270 এখন আপুনি কেছত ল'বলৈ হলে আপুনি 270 লৈ যাব পাৰে আৰু যদি ডাউন পেমেন্ট দি আপুনি ইএমআই কৰিব বিচাৰিছে 1 লাখ টকা দিব লাগিব 1 লাখ টকাত আপুনি এখন উলাই লৈ যাব পাৰিব ইএমআই কৰি গাড়ী 2013 মডেল 13 গাড়ী বহুত ধুনীয়া পেট্ৰোল হয় টায়ার সাইড সব ওকে গাড়ী ভিতৰটো চাব পাৰে এতিয়ালৈকে মানে নতুন নিচিনা থাকি গ'ল আপুনি চাব পাৰে খুলি কিনি চাৰিটা পাওয়ার উইন্ডো আছে ভিতৰৰ কন্ডিশন দেখাই দিছো সিট কভার বিলাক সব চাব পাৰে গাড়ী একেবাৰে গুড কন্ডিশন হয় একদম ভাল কন্ডিশনৰ গাড়ী হৈ আছে
এখন 160 দিলে হ'ল ভাইজান 160 অনলি 160 দিলে হ'ল পেট্ৰল এতিয়ালৈকে ডাবল চাবি আছে ডাবল চাবিও আছে ডাবল চাবি এতিয়ালৈকে আছে গাড়ীজনৰ যাৰ আছিলে মানে বহুত মৰমৰ গাড়ীখন আছিলে বেছি ইউজ কৰা নাই একদম অৰিজিনাল গাড়ী অৰিজিনাল পেট্ৰল গাড়ী অৰিজিনাল আপুনি চাব পাৰে অৰিজিনাল পেট্ৰল গাড়ী হয় হয় কিবা অলপ চলপ আছে গম পাইছো বুলি অৰিজিনাল বুলি 160 ন নেগোশিয়েবল কিবা এটা কৰিব কিবা এটা কৰি দিম কিবা নেগোশিয়েবল কৰি দিব এখন আছে আমাৰ লাষ্ট গাড়ী দাস্তান গো হয় দাস্তান গো হয় 19 মডেল হয় এখন আপোনাৰ 2,10,000 টকা লৈ আহিলে হ'ল 2,10,000 এখন আপুনি 2,10,000 টকা লৈ আহিব লাগিব গাড়ীৰ পেইণ্ট একদম অৰিজিনাল পেইণ্ট ইমান ভাল কণ্ডিচনৰ পেইণ্ট হৈ আছে লাগিছে যে ৰিপেইণ্ট কৰা হৈছে মানে ধুনীয়া গাড়ী হৈ আছে মানে অৰিজিনাল হয় আপুনি এখন কিমান লৈ আহিব লাগিব কৈছে 2,10,000 টকা ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব কিমান দিব লাগিব ফাইনেন্সত ধৰক 1 লাখ টকা এটা লৈ আহিলো 1 লাখ টকা হল মই কৰাই দিম 1 লাখ টকা লৈ আহিলে দাদা এখনত ফাইনেন্সও কৰাই দিব ইয়াত বহুত গাড়ী দেখালো ভিডিঅ লং হৈছে অলপ তো বহুত গাড়ী দেখালো ভিডিঅ'ৰ পৰা যদি গাড়ী এখন ভাল লাগিছে আপোনাৰ এতিয়া স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপুনি যোগাযোগ কৰক আৰু আপোনাৰ মন পছন্দৰ গাড়ীখন বুক কৰক আৰু আপুনি ডবকালৈ আহিলে যে হাইৱেছত সোমাই গাড়ী এখন চলাই চাব পাৰে যোনখন গাড়ী আপোনাৰ ভাল লাগে চলাই চাওক পছন্দ হলে আপুনি লৈ যাওক ন কিয়নো এখন সপোনৰ বাহন কিনিব ভাল এখন বাহন কিনাটো সবে বিচাৰে আৰু কম দামত ৰিজনেবল প্ৰাইচত গাড়ী বহুত দেখুওৱা হৈছে 1-2 লাখ টকাৰ ভিতৰত বহুত গাড়ী আপুনি লৈ যাব পাৰে হয় ভাল গাড়ী সদায় কম দামী গাড়ীবিলাক পাব মানে কেতিয়াবা মানুহৰ তাত ফাইনেন্স নহয় ভিতৰত ধৰক ডিফু সাফু এইবিলাক কাৰ্বিলং এইবিলাক গাড়ীত মানে ফাইনেন্স হ'বলৈ বহুত কষ্ট হয় মানুহ মানে বেংক বুজি নাপায় 6 মাহৰ ষ্টেটমেন্ট বুজি নাপায় কেছ পইচা আনে লৈ যায় গৈ পটক হয় এটোৱে মানে কম মূল্যৰ গাড়ী পাবলৈ হলে আপুনি যে হাইৱেছত আহিব গাড়ীখন চলাই চাব পছন্দ হ'বই কিয়নো ভাল কণ্ডিচনৰ গাড়ী এখনৰ দামটো ইমান বেছি নাছিল কিমান আছিল 1,15,000 টকা আছিল ইমান ভাল কণ্ডিচনৰ গাড়ী 7 সিটাৰ গাড়ী দি আছো 1,70,000 টকা দি আছে 170 দি আছে 7 সিটাৰ গাড়ী বহুত গাড়ী আছে গাড়ী ভাল লাগিলে আপুনি এতিয়া যোগাযোগ কৰক আৰু দাদাৰ পৰা গাড়ী এখন বুক কৰক আজি বেছি দেৰি নকৰো নতুন ষ্টকত আপডেট হলে মই আৰু ভিডিঅ লৈ আহিম গতিকে আজিলৈ ইয়াতে ভিডিঅটো সামৰিছো তেতিয়ালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰক তেতিয়ালে বাই বাই